আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ আপোনাৰ যেটো আপোনাৰ সন্দেহজনক মৃত্যু এই মৃত্যুটো আজি প্ৰায় 2 মাহ হ'বই হৈছে আপোনাৰ 19 তাৰিখে গতিকে এই সম্বন্ধে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত অলৰেডি আপোনাৰ 4খন লেখ আবেদন ইন দি নেচাৰ অফ পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন আপোনাৰ ফাইল হৈছিল আৰু সেই গোটেই কিখন লেখ আবেদনৰ আজি শুনানিৰ দিন ধাৰ্য আছিল আপোনাৰ আজি শুনানি কালত আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে পিআইএলটোৰ শুনানি গ্ৰহণ কৰিছে আৰু শুনানি কালত মানে গভৰ্ণমেণ্ট প্ৰতিপক্ষই এটা কথা ন্যায়ালয়ক জনাইছে যে যেহেতু এছআইটিয়ে ইনভেষ্টিগেশ্যনটো কৰি আছে গতিকে সেই ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টটো অতি সোনকালে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত মানে মহামান্য ন্যায়ালয়ত সিজিএম কোৰ্টত আপোনাৰ দাখিল কৰিব তেতিয়া যেহেতু ইনভেষ্টিগেশ্যন এটা পৰ্যায়ত পাইছেগে এইটো কাৰণে আপোনাৰ মহামান্য ন্যায়ালয়ে এতিয়া আজি কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই ইনভেষ্টিগেশ্যনত গতিকে কৈছে যে কি ৰিপৰ্ট দিব আপোনাৰ মহামান্য আপোনাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টত সেই ৰিপৰ্টটো পৰ্যবেক্ষণ কৰিব আৰু সেই ৰিপৰ্টটো আগতে দি ল'ব দিছে গতিকে দি লোৱাৰ পিছত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা 17 ডিচেম্বৰ আপোনাৰ 2025 তাৰিখে আকৌ ধাৰ্য কৰিছে আপুনি হয় গোটেই কিখন 4কিখনৰ পিআইএল একেলগে শুনানি হৈছে আপোনাৰ আইটেম নম্বৰ 1 2 3 and 4 আছিলে আপোনাৰ আজি মহামান্য খণ্ড বিচাৰপীঠত আছিলে আপোনাৰ গতিকে এতিয়া কথাটো হ'ল চাওক যেটো ইনভেষ্টিগেশ্যন কৰি আছে এই ইনভেষ্টিগেশ্যনটোত মহামান্য ন্যায়ালয়ে হস্তক্ষেপ এটো কাৰণে কৰা নাই কাৰণ এছআইটিয়ে আপোনাৰ লাষ্টত শেহতীয়াকৈ কি কৰিলে কি নকৰিলে গোটেই তথ্যখিনি আপোনাৰ নিশ্চয় চালিজাৰি চাইছে আৰু আমাৰ আবেদনখনতো গোটেই আমি সংলগ্ন কৰি দিছোঁ যিখিনি তথ্যপাতি আমি আমাৰ হাতত যিখিনি মজুদ আছে আৰু এতিয়া কথাটো হ'ল যে যদি চাৰ্জশ্বিটত ধৰক আমি কিবা লেকুনা দেখোঁ ধৰি লওক কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন হৈছে কি নাই হোৱা তেতিয়াহ'লে আইনত এইটো প্ৰভিজন আছে যে ফাৰ্দাৰ ইনভেষ্টিগেশ্যন আপোনাৰ পুনৰাই অনুসন্ধান কৰিবৰ কাৰণে আপোনাৰ মহামান্য ন্যায়ালয়ে আপোনাৰ ডাইৰেকশ্যন দিব পাৰে হয় নহয় বাহিৰত চাওক হয় নহয় বাহিৰততো আপোনাৰ যিসকল অভিযুক্তসকলে অলৰেডি তাৰে এজনেতো আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিলে আপোনালোকে জানে যেতিয়া গোচৰটো প্ৰিলিমিনাৰী ষ্টেজত আছিলে কিন্তু সেই লেখ আবেদনখন আপোনাৰ তেওঁ অলৰেডি ইতিমধ্যে উইথড্ৰ কৰি লৈছে গতিকে আমাৰ সন্থা যি আছে আপোনাৰ মহামান্য মানে গুৱাহাটী উচ্চ ন্যায়ালয় হওক বা আমাৰ নিম্ন আদালতৰ যিখিনি সন্থা আছে এডভোকেট আছে তেওঁলোকেতো অলৰেডি ৰিজলিউশ্যন লৈছে যে আমি তেওঁলোকৰ হৈ পেলাই আপোনাৰ কোনো ধৰণৰ ওকালতি নকৰোঁ বুলি গতিকে সেই ৰিজলিউশ্যনত আমি এতিয়াও অটল আছোঁ আৰু আমি অটল থাকিম কিন্তু বাহিৰত